হাই গাইজ নমস্কাৰ, মই কবিৰ জ্ঞান আৰু আজিও আকৌ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। এয়া আমাৰ লগত আছে দীপেন ককাইদেউ। এয়া কৰণৰ পৰা আমি আকৌ আজি ওলাইছোঁ, যাম গুৱাহাটী আমাৰ ষ্টেট লেভেলৰ কম্পিটিশ্যনৰ কাৰণে। মোক কেনেকুৱা লাগিছে জনাব কমেণ্টত। এয়া কৰণ দা, এয়া দীপেন দা, চকু ফুলি ফুলি আহিছে খোৱা পৰা সোনকালে উঠি। আমি গৈ আছোঁ, ঠাণ্ডা পানী গা ধুই আহিছোঁ। আৰু কি কৈছোঁ, ঠাণ্ডাত বাইক চলাই আহিছে। দমকলৰ পানী মই পিছত বহি আহিছোঁ। এয়া বেগত আছে বিহু কাপোৰ। এইটো বেগত আছে বিহু কাপোৰ। হাই গাইজ, এয়া বিহু কাপোৰ, এয়া মোৰ, এইটো মোৰ বেগ, এইটো মোৰ থামছ আপ। আমি গৈ আছোঁ আমাৰ ট্ৰেভেলাৰ অভিমুখে। ভালো লাগে দেই এনেকৈ বিহু কৰি, কষ্ট হয় অকণ, কিন্তু মনটো ভাল লাগে আৰু। হেল্ল' গাইজ, গুড মৰ্ণিং টু এভৰি ওৱান। আহি গ'লোঁ আকৌ এটা নতুন মোৰ ব্লগ লৈ পেলাই। আজি ব্লগটো হ'বলৈ গৈ আছে, আমি সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰগ্ৰামৰ কাৰণে গৈ আছোঁ গুৱাহাটী কলাক্ষেত্ৰ। আজি আমাৰ ষ্টেট লেভেলৰ যোনটো কম্পিটিশ্যন আছে, সেই কম্পিটিশ্যনটো আছে। আৰু আমাৰ লগত সেয়া মোৰ বন্ধুসকল আছে, এইটো শৰ্মা, এইটো ফানি, আৰু মইতো আছোঁৱেই। আৰু এয়া আমাৰ নাচনী সুপ্ৰিয়া শইকীয়া, আৰু এই নাচনী নামতে আছে বিহু দলটো, সুপ্ৰিয়া শইকীয়া বিহুৱা দল। চাওঁ আৰু মই দেখুৱাই দিছোঁ অলপ। অ' চবে এটা জোৰকে হাই বুলি কৈ দিয়া। অ'কে, এইটো আমাৰ টিম চব ৰেডি হৈ আছে। আমাৰ দুটা মানে অকণমান লেজি যে, সেইকেইটা আহিলে আমি ইয়াৰ পৰা ওলাই যাম। গতিকে ভিডিঅ'টো চাই থাকক, মই কমপ্লিট দেখুৱাম আজি প্ৰগ্ৰামটো কি হয়। থেংক ইউ। আৰু নগাঁৱৰ পৰা ওলাই আহি আমি পালোহি জাগিৰোডত ৰ'লোঁ দেওশাল মন্দিৰত। ভাবিলোঁ বাবাৰ ওচৰত আমি মূৰ দোৱাই যাওঁ, কাৰণ বাবাৰ আশীৰ্বাদ নাথাকিলেতো কাম নহ'ব। গতিকে আহিলোঁ, আৰু এয়া মন্দিৰৰ ভিতৰৰ ভাগ। আৰু আগফালে ৰৈ আছে দেখিছে, এয়া আমাৰ পেপাপাদক সাধন, আৰু এইফালে আছে বিহুৱা ৰমেন। গতিকে ব'লক মন্দিৰৰ ভিতৰলৈ সোমাই গৈ দৰ্শন কৰি লওঁ। বোম বাবা। আৰু বৰ্তমান মই আছোঁ এতিয়া কলাক্ষেত্ৰত, আৰু পিছফালে দেখিছে ইয়াত চবে ওলাই আছে। অলপ পিছত আমাৰ প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব, আৰু সেইফালে ৰেজিষ্ট্ৰেশ্যন হৈ আছে। প্ৰথমে আমি ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিম, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আমাৰ প্ৰগ্ৰামটো ষ্টাৰ্ট হ'ব। জাষ্ট আমি আহি পালোঁ, ভাল লাগিছে। ভূপেন্দ্ৰ সংগীত অনুষ্ঠানৰ বাবে যিসকল ঘোষক আহি উপস্থিত হৈছেহি তেওঁলোকৰ। আৰু নাচনীখিনি বৰ্তমান গ'ল ওলাবলৈ, আৰু আমাৰ বিশেষ এতিয়া কাম নাই, যিহেতু আমাৰ ৰেজিষ্ট্ৰেশ্যন শেষ হ'ল। আমি এই আৰ্টিফিচিয়েল বনৰ ওপৰত বহি পেলাই অকণমান আড্ডা মাৰি আছোঁ। আৰু দেখিছে এই বিল্ডিংটো, ইয়াতে নাচনীখিনিক ওলাবলৈ দিছে। আৰু এতিয়া ব'লক আমাৰ সাংস্কৃতিক মহাসংগ্ৰামৰ বিহুৰ ভিডিঅ'টো এপাক চাওঁ, কেনেকুৱা হ'ল প্ৰগ্ৰামটো। লেখা কাঁদিলে ও বিরোহী কেটে ওই লগরি হেরা লেও বুলি ও দেখা ওই মই জান কাঁদিছো ও তোরে ওই বেজার গত
কি জানি এৰিবা বুলি মাহি পৰে নৈ বুকুতে মইনা বঠানো বাই আছিলো বালি ঘৰ সাজি লৈ মইনা ভাতে ৰান্ধি আছিলো হাই মইনা চুকাহাৰতে পুৰিলে চুকাহাৰতে পুৰিলে পিঠি উৰুঙা পজাতে ভাগৰি ঐ পৰোতে বুকুখন কঁপি উঠে তোৰে কথা ভাবিলে হাই মইনা উচুপি ঐ কান্দিলো উচুপি ঐ কান্দিলো ৰাতি আৰু ইমানতে আমাৰ সাংস্কৃতিক মহাসংগ্ৰামৰ এটা দীঘলীয়া যাত্ৰাৰ অন্ত পৰিল, কাৰণ এইটো আমাৰ শেষ প্ৰগ্ৰাম আছিলে। আমি ষ্টেটৰ কাৰণে চিলেক্ট হ'লেও মনত একো বেয়া নাই, কাৰণ আমি বৰ এটা ভাল সময় পাৰ কৰিলোঁ প্ৰায় অক্টোবৰৰ পৰা জানুৱাৰীলৈকে। আৰু এইবাৰ এইটো আমাৰ নগাঁও ডিষ্ট্ৰিক্টত পোৱা আমি প্ৰাইজটো ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত।
আৰু সকলো ভিউৱাৰ্ছক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে। গতিকে এটা নতুন ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।